আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল এতিয়া কিন্তু আপোনালোকৰ সকলোৰে প্ৰয়োজন হ'ব পাৰে NRCৰ ফাইনেল লিষ্ট। যদি আপোনাৰ ঘৰত NRCৰ ফাইনেল লিষ্টটো নাই তেনেহ'লে বৰ্তমান NRCৰ অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে। আপোনালোকে আজিয়ে NRCৰ ফাইনেল লিষ্টটো ডাউনলোড কৰি বা ছেভ কৰি ৰাখি দিব। আপোনাৰ কিন্তু NRCৰ ফাইনেল লিষ্টটোৰ প্ৰয়োজন হ'ব পাৰে। কেনেকৈ আপোনালোকে NRCৰ ফাইনেল লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব আৰু লিষ্টটো ডাউনলোড কৰি বা ছেভ কৰি ৰাখি দিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত NRC লিখি সার্চ করে দিব। ইয়াত যদি 1 নম্বৰত অফিচিয়েল ৱেবছাইট আহি যাব NRC আসাম। এতিয়া আপোনালোকে সেইটো ৱেবছাইটৰ ওপৰত ক্লিক কৰিব NRC আসাম। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো ইয়াত আহি যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দিয়া আছে ক্লিক হেয়াৰ। এতিয়া আপোনালোকে ক্লিক হেয়াৰৰ ওপৰত ক্লিক কৰিব ক্লিক হেয়াৰ। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সেট কৰি ল'ব। ইয়াত আপোনাৰ পিছত বহুত প্ৰব্লেম হৈ যায় কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সেট কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত ইয়াত হোম পেজটো অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ARN নম্বৰ। এতিয়া যিটো আপোনালোকৰ NRCৰ ARN নম্বৰটো আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ NRCৰ ফাৰ্ষ্ট পেজত যাব। তাত কিন্তু আপোনালোকৰ ARN নম্বৰটো দিয়া আছে। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ARN নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা আহি যাব এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ NRCৰ ARN নম্বৰ 24টা আছে ইয়াত বহাই দিব আৰু ইয়াত যিটো আপোনাৰ তাত কেপচা আহিছে কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া সাৰ্চৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব। আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত পেজটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল এড্ৰেছটো আহি যাব এনেকুৱাকৈ। তাৰপিছত আপোনাৰ NRCত আপোনাৰ পৰিয়ালৰ যিমান কেইজন সদস্যৰ নাম আছে ইয়াত নামবোৰ শ্ব' কৰিব এনেকুৱাকৈ। আপোনাৰ পৰিয়ালৰ যিমান কেইজন সদস্যৰ নাম আছে ইয়াত ফাৰ্ষ্ট আপোনাৰ ফুল নেম আহি যাব। তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম আহি যাব। ইয়াত ছাপ'জ নেম আহি যাব আৰু এই ফলত লিখা আছে একচেপ্ট। ইয়াত যিসকল মানুহৰ লিষ্টত নাম আহিছে আৰু যদি ইয়াত লিখা থাকে একচেপ্ট তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে বা আপোনালোকৰ নামটো এণ্ট্ৰি হৈ গৈছে। এইটো হৈছে কিন্তু NRCৰ ফাইনেল লিষ্ট। যিহেতু অসমত SIRৰ কাম আৰম্ভ হৈ যাব তাত কিন্তু আপোনাৰ NRCৰ ফাইনেল লিষ্টৰ প্ৰয়োজন হ'ব পাৰে। সেইকাৰণে যদি আপোনাৰ ঘৰত NRCৰ ফাইনেল লিষ্ট নাই তেনেহ'লে আপোনালোকে আজি NRCৰ ফাইনেল লিষ্ট এনেকুৱাকৈ ডাউনলোড কৰি বা ছেভ কৰি বা প্ৰিণ্ট কৰি ৰাখি দিয়ক। যিহেতু অসমত SIRৰ কাম আৰম্ভ হৈ আছে তাত কিন্তু আপোনালোকৰ NRCৰ ফাইনেল লিষ্টটো লাগিব। সেইকাৰণে বৰ্তমান যিহেতু NRCৰ অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিছে সেইকাৰণে আপোনালোকে আজিয়ে ডাউনলোড কৰি বা প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিয়ক। আজিৰ ভিডিঅ' ইমানেই আছিল।